আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ। এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে। ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে। এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে। অসীম শিলটোৰ ওচৰলৈ আগবাঢ়ি গ'ল। কালিয়েই সিহঁতে বোমা দিবৰ বাবে শিলটোৰ গাত 4টা গাঁত কৰি থৈছে। এটা বোমাই শিলটো টুকুৰা টুকুৰ কৰি পেলাব নোৱাৰে। অসীমৰ শিলটোক এবাৰ মৰম কৰিবলৈ মন গ'ল। দুহাতেৰে আলফুলকৈ চুই দিলে শিলটো। তাৰ পিছত গাঁত এটাত বোমা এটা থৈ দিলে। পকেটৰ পৰা দিয়াচলাইটো উলিয়াই ল'লে। বতাহৰ বাবে কেইবাডালো কাঠি নষ্ট হ'ল। অৱশেষত এডাল জ্বলা কাঠিৰেই বোমাটোৰ শলিতাডালত জুই লগাই সি দৌৰ দিলে। সি দৌৰি থাকোঁতেই গুৰুমকৈ আৱাজ কৰি বোমাটো ফুটিল। লগে লগে আতংকিত চৰাইৰ কোৰহালত ঠাইখিনি মুখৰ হৈ উঠিল। অসীমে নামনিত ৰৈ দিলে। সন্মুখৰ ফালে চাই সি হতবাক হৈ পৰিল। কেইজনমান পুলিচে তাক খেদি আহিছে। অসীমে দৌৰি পলাবলৈ কোনো চেষ্টাই নকৰিলে। অসীমৰ ঘৰলৈ উভতোতে আজিকালি মাজে মাজে অলপ পলম হয়। গতিকে আজিও পলম হওঁতে মাকে বিশেষ চিন্তা কৰা নাছিল। কিন্তু যেতিয়া বহুত বেছি পলম হ'ল, মাকৰ চিন্তা হ'ল। দুবাৰমান ৰাস্তাৰ ফালে ওলাই গৈ চালে, নাই, সি উভতি অহা নাই। অসীমৰ বাপেক তেতিয়াও বাৰান্দাত বহি আছে। তেওঁ অসীমৰ বাবেই ৰৈ আছে। ৰৈ ৰৈ বাপেকৰো আমনি লাগিছে। ভিতৰি ভিতৰি তেওঁ অস্থিৰ হৈ পৰিছে। কিয় ইমান পলম কৰিছে সি? কেতিয়াওতো তাৰ ইমান পলম হোৱা নাই। বহুত বেছি পলম হৈ গৈছে। ইমান দেৰিলৈকে পেটত মদ এটুপি পৰা নাই। অসহ্য লাগি গৈছে মানুহজনৰ। অসীম আহিলেহে তেওঁৰ হাতত পইচা পৰিব। তেতিয়াহে তেওঁ মদৰ ভাটিখানালৈ যাব পাৰিব। অসীমৰ মাক বাপেকৰ মাজত আজিকালি কথা-বাৰ্তা তেনেকৈ নহয়েই। অসীমৰ পৰা পইচা নিয়াতে বাপেকৰ ঘৰৰ লগত সম্পৰ্ক। মানুহজনে ঘৰত একো নাখায়ো। কেতিয়াবা আনকি ৰাতিও ঘৰলৈ নাহে। ক'ত থাকে, কি খায়, অসীমহঁতে একোকে নাজানে। পুতেকৰ দাহত মাকে মানুহজনক অসীমক বিচাৰি যোৱাৰ কথা কেইবাবাৰো ক'লে। কিন্তু মানুহজনে কোনো উত্তৰ নিদিলে। কিবা এখন লংকাকাণ্ড হৈ যায় বুলি মানুহজনীয়ে টানকৈ ক'বলৈও ভয় কৰিছে। কিন্তু পুতেকৰ দাহত মানুহজনী অস্থিৰ হৈ পৰিছে। এনেয়ে তেওঁৰ অসীমলৈ দুখ লাগি থাকে। তাৰ দৰে শ্ৰেণীৰ 1 নম্বৰ ল'ৰাটোৱে স্কুল এৰাৰ কথাটোত মাকে বৰ কষ্ট পাইছিল। পুতেকৰ শিল ভঙা কষ্টই মাকৰ দুখ বহুগুণে বঢ়াই তুলিছিল। এক ধৰণৰ অপৰাধবোধতো তেওঁ ভুগিছিল। অৱশেষত অসীমৰ মাকৰ ধৈৰ্যচ্যুতি ঘটিল। তেওঁ গৰ্জি উঠিল। গৰুৱেও নিজৰ পোৱালি হেৰুৱালে হেম্বেলিয়াই থাকে, আৰু আপুনি আপুনি মানুহটো হৈ এনেদৰে টুকুৰা পাতি বহি আছে, হা? নাই, মানুহজনে একো উত্তৰ নিদিলে।
কাঠিতে টোপনিয়াই তেওঁ বহি থাকিল। পুলিচে তাক কিয় ধৰিছে অসীমে একো বুজি নাপালে। আন কেইবাদিনৰ দৰে আজিও সি শিলত বোমা দিছে। সেই বোমাকেইটা আবেলিৰ ভাগত দিবাকৰে তাৰ হাতত দি গৈছিল। সেই বোমাকেইটাৰ বাবে তাক পুলিচে ধৰিছে নেকি? এনেকৈতো সদায়ে বোমাৰে শিল টুকুৰা টুকুৰ কৰা হয়। আজিনো তাক ধৰিব লগা হ'ল কেলেই? পুলিচ দেখিলেই অসীমহঁতে ভয় খায়। সিহঁতে দূৰতে বিদূৰ হয়। কিবা কাৰণত গাঁৱত পুলিচ সোমালেও সিহঁতে কৌতূহলত চাবলৈ দৌৰে ঠিকেই, কিন্তু সিহঁতে এক নিৰাপদ দূৰত্বত ৰৈ ঘটনাবোৰ উত্তেজনাৰে চাই থাকে। আৰু আজি তাকেই পুলিচে জীপত তুলি থানালৈ লৈ আহিছে। মানুহে কোৱা শুনিছিল থানাখন হেনো সিহঁতৰ গাঁৱৰ পৰা 10 মাইলমান দূৰত। ইমান দূৰলৈ অকলে সি কেতিয়াও আহি পোৱা নাই। তাৰ হাতত হেণ্ডকাফ লগোৱা নাই যদিও পুলিচবোৰৰ মাতকথা ভাৱভংগী তাৰ একেবাৰে ভাল লগা নাই। থানাত হেনো পুলিচে বৰ বেয়াকৈ মাৰধৰ কৰে। সিও যদি কিবা ডাঙৰ অপৰাধ কৰিছে তাকো খুব বেয়াকৈ মাৰধৰ কৰিব নেকি? দেউতাকৰ মাৰ সি বহুদিন খাইছে, মহেন্দ্ৰ মাষ্টৰৰো। মহেন্দ্ৰ মাষ্টৰৰ মাৰত তাৰ আঙুলি ফাটি তেজ ওলাই গৈছিল। পুলিচে নিশ্চয় তাক মহেন্দ্ৰ মাষ্টৰতকৈও বেছিকৈ মাৰিব। সি শুনিছে ৰাতি দুভাগ হলে হেনো মদ পানী খাই পুলিচবোৰ ভয়ংকৰ হৈ উঠে। ভয়ত তাৰ বুকুখন ধপধপাবলৈ ধৰিলে। ডিঙিটো শুকাই অহা যেন লাগিছে তাৰ। পানী এগিলাচ পোৱা হলে। অসীমে অনুভৱ কৰিলে তাৰ বহুত ভোকো লাগিছে। আজি ভাত পানী দূৰৰ কথা সি কিজানি শুবলৈও নাপাব। ইয়াত ইমান মহ। এই বেঞ্চখনতে মহৰ কামোৰ খাই ৰাতিটো পাৰ কৰিব লাগিব। তাৰ চকুৰ সন্মুখত বাৰে বাৰে মাকৰ মুখখন ভাহি আহিবলৈ ধৰিলে। আজলীৰ মুখখনো। সিহঁতে গম পাইছেনে বাৰু? সি আচৰিত হ'ল। তাৰ এই বিপদৰ সময়ত আৰু এখন মুখ তাৰ চকুৰ সন্মুখত উজলি উঠিবলৈ ধৰিলে। নিৰ্মলৰ। নিৰ্মলে গম পাইছেনে বাৰু? নিৰ্মলৰ কথা মনত পৰাৰ লগে লগেই কিয় জানো অসীমৰ আৰু এজন মানুহৰ কথা মনলৈ আহিবলৈ ধৰিলে। নিৰ্মলহঁতৰ স্কুলৰ নতুন মাষ্টৰজন। মানুহজন তাৰ অচিনাকি, কিন্তু মানুহজনৰ কথা নিৰ্মলৰ মুখত কেইবাদিনো শুনিছে। এই মানুহজনে তাক বিচাৰি তাৰ ঘৰলৈ গৈছিল। আৰু সেই গধূলিটো সি পাহাৰৰ টিঙত বহি পাৰ কৰিছিল। পাহাৰৰ টিঙৰ পৰা সকলো বস্তুৱেই সৰু সৰু দেখি। গছবোৰ, ঘৰবোৰ, মানুহবোৰতো মনিবই নোৱাৰি। পাহাৰৰ টিঙত বহিলে তাৰ অদ্ভুত লাগে। তাৰ চকুৰ সন্মুখত থাকে বিশাল প্ৰকৃতি। তাৰে তুলনাত সি কিমান ক্ষুদ্ৰ। তাৰ দুখবোৰো প্ৰকৃতিৰ বিশালতাত কিমান ক্ষুদ্ৰ। আচৰিত ধৰণৰ অনুভৱ হয় তাৰ। এক ধৰণৰ দূৰত্বৰো অনুভৱ হয় তাৰ। সি যেন সকলোৰে পৰা বহু দূৰত। বাপেকৰ পৰা, মাকৰ পৰা, আজলীৰ পৰা। ঐ দীপাকৰ বাপেৰলৈ ফোন লগা। হুঁতা মাতেৰে চিপাহী এজনে ফোন এটা তালৈ আগবঢ়াই দিলে। সি অসহায় হৈ চাই থাকিল। ফোন কেনেকৈ কৰে সি নাজানে। সি কেতিয়াও ফোন কৰি পোৱা নাই। সেই কথাটোকে কবলৈ তাৰ বৰ ভয় লাগিল। ফোন কৰিব মই নাজানো। খেপ ঢুকি অসীমে জনালে। ফোন কৰিবলৈ নাজানো? ফোন কৰিব দুখ পাইছো। আচম্বিতে এটা পূৰ্ণহতীয়া চৰ তাৰ গালত পৰিল। সি চকুৰে ধোঁৱা কোৱা দেখিলে। তেতিয়াহ'লে বাপেৰৰ নম্বৰটো ক। হাতত ফোনটো লৈ তাৰ ফালে চাই চিপাহীজন ৰৈ থাকিল। এইবাৰ সি যে নম্বৰটোও নাজানে সেই কথাটো জনাবলৈ তাৰ বৰ ভয় লাগিল। সি শিল ভাঙিছে, কাম কৰিছে, দিবাকৰে পইচা দিছে। ফোন নম্বৰৰ কেতিয়াও দৰকাৰ হোৱা নাই। মনে মনে থাকিলি যে? এটা অশ্লীল শব্দ কৈ চিপাহীজন গৰ্জি উঠিল।
নাজানো। আৰু চৰ লাগে আৰু চৰ লাগে। এই ইখন গালতো এটা পূৰ্ণহতীয়া স্বৰ পৰিল। এইবাৰ অৱশ্যে অসীম সাজু হৈ আছিল। তথাপি সি অনুভৱ কৰিলে এইবাৰৰ স্বৰটোত সি বেছি দুখ পাইছে। ঐ বাপেৰে ইমান ফোন নম্বৰ কিয় সলাই থাকে? মাহে মাহে সপ্তাহটো দি থাকিব লাগে নাজানে নেকি? অসীমে মন কৰিলে দুটা বাক্য কওঁতে চিপাহীজনে ৪-৫টা অশ্লীল শব্দ কৈছে। অসীমে কোনোদিনে নুশুনা শব্দ এটা শুনিলে, সপ্তাহ। মাহে মাহে সপ্তাহ দি থাকিব লাগে? দিবাকৰে সপ্তাহ নিদিলে তাক থানালৈ আনি কিয় মাৰধৰ কৰিব লাগে? আতংক উৎকণ্ঠাত এই ৰহস্যময় পৰিৱেশটোত অসীম যেন আধামৰা হ'ল। কোনে তাক এই ভয়ংকৰ বিপদৰ পৰা উদ্ধাৰ কৰিব? কোনে? মাকে 10 মাইল দূৰৰ এই থানালৈ আহি তাক উদ্ধাৰ কৰিব নোৱাৰে। বাপেকৰ পৰাতো সেইখিনি আশা সি আৰু এতিয়া কৰিব নোৱাৰে। মানুহজন সিহঁতৰ জীৱনৰ পৰা কেতিয়াবাই হেৰাই গৈছে। সিহঁতৰ সুখ দুখৰ কোনো খবৰ মানুহজনে নাৰাখে। সিহঁতেও মানুহজনৰ ভিতৰৰ খবৰ একো নাপায়। আনকি ৰাতি ক'ত থাকে, কি খায় সেই খবৰো। আগতে এনেকুৱা নাছিল। হঠাৎ কিয় জানো বহুত পুৰণি ঘটনা এটা তাৰ মনত পৰি গ'ল। তেতিয়া সি ২য় নে ৩য় শ্ৰেণীত পঢ়িছিল। গধূলি সময়ৰ কথা। কি কাৰণত জানো সি সিহঁতৰ ঘৰৰ কেৰাচিনৰ বটলটো হাতত লৈছিল। হাতৰ পৰা পিছলি কেৰাচিনৰ বটলটো পৰি গৈছিল। কেৰাচিন তেলখিনি মাটিত বাগৰি পৰিছিল। সি বটলটো তোলে মানে বটলটোৰ ভিতৰত সামান্য কেৰাচিনহে ৰৈছিলগৈ। কেৰাচিন এবটল যোগাৰ কৰাটো মাক বাপেকৰ বাবে বৰ কষ্টৰ কাম আছিল। গতিকে মাকৰ প্ৰচণ্ড খং উঠিছিল। সেইখিনি সময়ত বাপেক ঘৰত নাছিল। মাকে তাক খেদি গৈছিল। ঐ ঐ ঐ কি কৰিলি হা? কেৰাচিনখিনি কিয় পেলালি? ৰাতি আন্ধাৰত থাকিব লাগিব নে নালাগে হা? হা ঐ পিঠিত ভুকু এটা সোধাই দিছিল। মা দুখ পাইছো, মা আৰু নকৰো, মা দুখ পাইছো, মা। কি কৰিলি হা? কি কৰিলি তই? দ্বিতীয়টো ভুকু গাত পৰাৰ আগতেই অসীমে দৌৰি ৰাস্তাত ভৰি থৈছিল। ৰাস্তাত ভৰি থৈ দীঘলকৈ উশাহ টানি সি কলৈ যাব ভাবিছিল। কাৰণ মাকৰ খং নকমালৈ ঘৰলৈ যোৱাৰ কথা সি ভাবিবই নোৱাৰে। অলপ দূৰতে থকা চিনাকি দোকান এখনলৈ সি গুচি গৈছিল। দোকান মানে গুমটি এটা। বিস্কুট, লজেঞ্চ, চকলেট, ছোৱালীৰ চুলিত মৰা ৰিবন এই ধৰণৰ সৰু সুৰা বস্তু কিছুমান তাত পোৱা গৈছিল। দোকানখনৰ কাষতে দোকানীজনে দুটা বাঁহৰ খুঁটাৰ ওপৰত তক্তা এখন গজলিয়াই মানুহ বহিব পৰাকৈ বেঞ্চ এখনৰ দৰে কৰি দিছিল। অসীমে গৈ তাতে বহিছিল। দোকানী বুঢ়াজন তেনেকুৱা সময়ত অসীম দোকানলৈ যোৱা বাবে আচৰিত হৈছিল। বোপা, এই সময়ত ঘৰৰ পৰা কিয় আহিলা? তথাপি বুঢ়াজনে তাৰ লগত ২-এটা কথা পাতিছিল। ঘৰত সকলো ভালে আছেনে? মুখখন উন্দলাই আছা যে একো নোকোৱা নেকি? চকলেট খাবা? গ্ৰাহক সেৰেঙা হৈ হৈ এসময়ত গ্ৰাহক অহা বন্ধ হৈ গৈছিল। আন্ধাৰবোৰ ঘন হৈ আহিছিল। তথাপি অসীমে মাকৰ ভয়ত ঘৰলৈ যাবলৈ সাহস গোটাব পৰা নাছিল। তদুপৰি ঘৰলৈ আহি মাকৰ মুখত তাৰ কীৰ্তিৰ কথা শুনি তাক পিটিবলৈ বাপেকো নিশ্চয় সাজু হৈ আছিল। দোকানী বুঢ়াজনে তাক ঘনে ঘনে ঘৰলৈ যাবলৈ কৈ আছিল। বোপা, ঘৰলৈ নোযোৱা কিয়? মা দেউতাই চিন্তা কৰিব নহয়। লাহে লাহে আন এটা দুশ্চিন্তাই অসীমক আতংকিত কৰি তুলিবলৈ ধৰিছিল। কাৰণ দোকান বন্ধ কৰাৰ সময় হৈছিল। দোকান বন্ধ হোৱাৰ পিছত সি কলৈ যাব? ইতিমধ্যে ৰাস্তাত মানুহ প্ৰায় নোহোৱাৰ দৰেই হৈ গৈছিল। শিয়ালেও হোৱা দিবলৈ আৰম্ভ কৰিছিল। এইবোৰ ভয় আৰু দুশ্চিন্তাত ডুবি থাকোঁতেই হঠাৎ তাক কোনোবাই পাছফালৰ পৰা সাৱটি দাঙি লৈছিল আৰু কৈছিল, অসীম, বল ঘৰলৈ বল। সেয়া আছিল তাৰ দেউতাক। ওৰে বাট তাক বুকুৰ মাজত সাৱটি লৈ মানুহজনে আন্ধাৰৰ মাজেৰে ঘৰলৈ আগবাঢ়িছিল। হেৰা, তুমিও বৰ আচৰিত মানুহে। ল'ৰাটোকনো বাৰু এনেকৈ গালি পাৰি খেদি পঠিয়াব লাগেনে ঘৰৰ পৰা? নিজৰ ল'ৰাটোৰ প্ৰতি অকণ দয়া মমতা নাহে তোমাৰ?
ঘৰ পাই মানুহজনে তাৰ মাকক গালি পাৰিছিল পুতেকলৈ অলপো মায়া নাই বুলি। অসীমৰ বৰ লোভ লাগিল সেই এষাৰ মৰমসনা কথা আকৌ এবাৰ শুনিবলৈ। থানালৈ আহি বুকুৰ মাজত তাক সাৱটি লৈ বাপেকে যেন আকৌ কব সাধুকথাৰ দৰে পুৰণি অথচ মায়া ভৰা সেইষাৰ কথা। অসীম বল ঘৰলৈ বল। অসীমৰ ডিঙিত কিবা এসোপাই যেন সোপা মাৰি ধৰিলে। দিনজোৰা পৰিশ্ৰম, ভোক পিয়াহ আৰু চিপাহীৰ নিৰ্যাতনত সি বিধ্বস্ত হৈ গৈছিল। থানাৰ ঘড়ীটো ধং ধংকৈ বাজিছে। অসীমে গণিবলৈ ধৰিলে 1 2 3 10 বাজিছে। থানাৰ বেঞ্চতে বহি অসীমে বেৰত মূৰটো আউজাই চকু দুটা মুদি দিলে। সোনকালেই তাৰ টোপনি আহি গ'ল। অসীম, অসীম, অসীম। কোনে মাতে তাক ইমান মৰমেৰে? বাপেকে। আহ, কিমান দিন যে তাক বাপেকে ইমান মৰমেৰে মতা নাই। সপোন। অসীম। সামান্য মেলি অসীমে চকু দুটা আকৌ জপাই দিলে। অসীম। এসোপা মৰমসনা মাত্ৰ এইষাৰ মাতৰ বাবে সি মৰি যাব পাৰে। ইমান ধুনীয়া সপোন। সপোন নহয়। কোনোবাই সঁচাকৈয়ে তাক বুকুৰ মাজলৈ চপাই লৈছে আৰু কৈছে, ব'লা আমি ঘৰলৈ যাওঁ। চকু দুটা মোহাৰি জোৰকৈ মেলি দিলে অসীমে। এজন অচিনাকি মানুহে তাক বুকুৰ ওচৰ চপাই লৈছে। অচিনাকি মানুহ নহয়, কৰবাত দেখিছিল, কৰবাত লগ পাইছিল মানুহজনক। ক'ত লগ পাইছিল? অবাক হৈ অসীমে মানুহজনৰ মুখলৈ চাই থাকিল। চিনি পোৱা নাই নহয়? মানুহজনৰ মুখত বিয়পি পৰিছে এটা হাঁহি, তাক আপোন কৰিব পৰা এটা হাঁহি। হঠাৎ যেন চক খাই উঠে অসীম। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৭ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অনুভৱ, কপিল বৰা, অসীম, ৰোহন গৌতম শৰ্মা, অসীমৰ দেউতাক অমিতাভ ৰাজখোৱা, অসীমৰ মাক অনামিকা বৰদলৈ বৰুৱা, দোকানী ৰমেন বৰুৱা আৰু চিপাহী মুকিব ৰহমান। শীৰ্ষগীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ। আৱহ সংগীত মনদীপ মহন্তৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।